ব'লা আমি অলপ সেইখিনিতে বহোঁ ব'লা ৰূপম দাই ভনীয়েকক বৰ মৰম কৰে ন ঘৰখনৰ প্ৰতিও বৰ চিন্তা কৰে ঐ শেৱালি তাৰ ভনীয়েকৰ কাৰণে কোনো দৰা চৰা ঠিক হোৱা নাই নেকি নাই হোৱা এই ৰচোন ৰূপম ককাইদেউ ইমান ডিটেইল তোক কিয় লাগে হেত নাই এনেই এনেই নহয় কথা তাৰ মানে কৰবাত তাৰ মানে সিস্টাৰ গোয়িং এণ্ড ইউ কামিং ইমান ৰাতিলৈ লাইট জ্বলাই তহঁতক কিহৰ ইমান হাঁহি খিকিন দালি হা লাইটৰ মিটাৰ ৰাজধানী এক্সপ্ৰেছৰ চকা ঘূৰা দি কিমান পেগাই ঘূৰিছে বুজি পোৱা নাই হপলা বিলখন দেখিলে মোৰ হাই প্ৰেছাৰটো কেনেকৈ মূৰত উঠে মইহে গম পাওঁ বাপেকে হা শুই থাক
হেৰা শুনিছা 52 বছৰীয়া এগৰাকী প্ৰতিষ্ঠিত উদ্যোগপতিক হেনো উপযুক্ত পাত্ৰী লাগে। পাত্ৰী আকৌ কেনেকুৱা জানানে নাজানা? কেনেকুৱা? সুন্দৰী, কম বয়সীয়া, গুণৱতী। আজিকালি মানুহবোৰ যে আৰু সঁচাই দেই, এই 52 বছৰ বয়সতনো ছোৱালী বিচাৰি বিজ্ঞাপন দিব লাগেনে? উমৰ 55 কা দিল 55 কা। হেৰা, এটা কথা নহয়, আমাৰ চুইটি পৰীক্ষা কেতিয়া শেষ হ'ব? 25 এপ্ৰিলত। কিয়? নহয় মানে বছে নৈনিতাল যাব লগ ধৰিছে। কিয়? তোমাৰ বছ দেখোন অকলেই যাব পাৰে। বছে ক'ত ছেমিনাৰ এটেণ্ড কৰিব? মই জানিছোঁ নহয়, বুঢ়াই মোক ছেমিনাৰত বহুৱাই থৈ নিজেই ডিস্কো ক্লাবলৈ যাব। ঘৈণীয়েকজনী মৰাৰ পিছত মানুহটো আৰু বেছি ৰোমান্টিকে হৈ পৰিছে। আকৌ বোলে ক'ৰবাত ছোৱালীও চাই ফুৰিছে। কেতিয়াবা সময় পালে মোকো ছোৱালীজনী চাই দিয়াৰ কথা কৈয়ে থাকে। হয় নেকি? তেনেহ'লে বছক কিয় ছোৱালী এজনী চাই নিদিয়া? বাপৰে, বছক ছোৱালীজনী ঠিক কৰি বিয়াখন পাতি দিব পাৰিলে কথাই নাই। মোক পিছদিনাখনে ডাবল প্ৰমোশ্যন দি কোম্পানী জেনেৰেল মেনেজাৰ বনাই দিব। কোম্পানীৰ জেনেৰেল মেনেজাৰ? আমাৰ পল্লৱীকে দেখোন বছলৈ দি দিব পাৰিম। ঝামেলাও আঁতৰিব, প্ৰমোশ্যনটো। হেল্ল', কোন? নিশিতা? আৰে বাপৰে, ইমান দিনৰ মূৰত? কি খবৰ তোৰ? নহয় অ', ভালেমান দিন তোৰ খা খবৰ পোৱাই নাই নহয়। তোৰ কণ্টেক্ট নাম্বাৰো নাছিল। আজি হঠাৎ দাদা ডায়েৰীত তোৰ হাজবেণ্ডৰ কণ্টেক্ট নম্বৰটো পাইহে তোলৈ ফোন কৰিলোঁ। যোৱা 2 বছৰৰ পৰা মই ইয়াৰে কলেজ এখনত সোমালোঁ নহয়। ঘৰৰ পৰা অহা যোৱা কৰা বৰ দিগদাৰ অ', সেইকাৰণে দাদাৰ ইয়াতে থাকি লৈছোঁ। দাদাও তোৰ বৰ অকলশৰীয়া। তোৰ দাদা কোন? মোৰ হাজবেণ্ডৰ কণ্টেক্ট নাম্বাৰ আকৌ কেনেকৈ পালে? কিয়? ৰাজীৱ লোচন বৰুৱা। তই চিনি নাপাৱ নেকি? তোৰ হাজবেণ্ডৰ বছ আকৌ। কি? ৰাজীৱ লোচন বৰুৱা তোৰ দাদা? অঁ, দাদালৈ বেয়াই লাগে অ'। নবৌজনী ঢুকাই থকাত দাদা তেনেই অকলশৰীয়া হ'ল। মই থকাৰ কাৰণে লগ এটাকে হৈছে। ঐ, দাদাকচোন তই আকৌ বিয়া পাতি দিব পাৰ। বিয়া পতাৰ বয়স পাৰ হৈ যোৱা নাই নহয়। অঁ, মই তাকেই ভাবি আছোঁ। দাদাৰ মনটো অলপ ঘূৰিছে। 2-এজনী ছোৱালী খবৰো কৰিছোঁ। চাওঁচোন কি হয়। তয়ো চাবিচোন ক'ৰবাত ছোৱালী তোৱালী পাওঁ নেকি। ছোৱালী এজনী থকাত আছে, তহঁতে বা কেনে দেখ? আছে? কি নাম? ক'ৰ ছোৱালী? নাম পল্লৱী। তই কৰা কলেজখনতে পঢ়ে। পল্লৱী? পল্লৱী শইকীয়া নেকি? অঁ, তায়েই। তই চিনি পাৱই চাগে। চিনি পাওঁ মানে? ভালদৰেই চিনি পাওঁ। পল্লৱী শইকীয়া, হোষ্টেলৰ লিডাৰ। হেল্ল', হেল্ল'। তই ঠিক কৰি দিব পাৰিবিতো? 100% পাৰিম। ঠিক আছে, তয়ো আগবাঢ়। দাদাৰ ফালৰ পৰা মই 100% চিয়'ৰ দিছোঁ। তই এইকেইদিনতে পাৰিলে আহি যাবি না? চেষ্টা কৰিম বাৰু। ঠিক আছে, আজিলৈ থওঁ হা। ভাল বাৰু, ৰাখিছোঁ হা। পল্লৱী এইবাৰ বুঢ়াৰ হাতত চেঙেলি পৰিছিল। তাইক দেখা যাব তাইৰ দম কিমান। এক্সকিউজ মি আংকুল, কাইণ্ডলি কমানে শেৱালীহঁতৰ ঘৰ কোনটো? শেৱালি অকণমান ৰ'বা দেই। অ' ধনী বাই, এওঁ সুধিছে শেৱালীহঁতৰ ঘৰটো তই চিনি পাৱনে? কোন শেৱালি অ' দেহা? বোলো সেই কৰাজ ভোলা নামৰ জীয়েক নেকি? হয় হয়। অ' দেহা, সেই নাকৰ কোনে কোনে গৈ থকা কেঁকুৰিটো এনেকে ঘূৰিলে পাবাগৈ। হ'ব আইতা। ৰচোন দেহা, চহৰৰ পৰা আহিছে নেকি? হয়। আইঅ, বৰ মৰম লগাটো অ' চুমা দেখাইটো। অ' যোৱা দেই। আংকুল, এই আইতাগৰাকী কোন বাৰু? অ' এওঁ আঘোণী বাই। সেই আমাৰ গাঁওখনৰ এওঁ দৈনিক বাতৰি। ইঘৰৰ খবৰ সিঘৰত, বুজিছাইতো। অকলশৰীয়া মানুহ, তথাপিও এই গাঁওখনৰ মৰমতে এওঁ চলি আছে আৰু।
নিজৰটো বুলিবলৈ কেও কিছু কোনো নাই। আনৰ সুখত তেওঁ হাঁহে, আনৰ দুখত কান্দে, সেয়ে আৰু। হ'ব আংকল, এতিয়া মই যাওঁ। হেই ৰূপম, আৰে প্লাৱন, কি খবৰ? তোৰ কচোন খবৰ? মোৰ ভাল। হয়, তই প্ৰথম বিহুৰ দিনাখন অহা কথা আছিল নহয়, কিয় নাহিলি? তই নাহাৰ কাৰণে বিহু জমাই নাই, বুজিলি? হয় নেকি? ঐ, কেঙালীহঁত বিহুতলিতে আছে, বল 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 তালৈ যাওঁ। বল বল। পড়িলে পড়িলে কোন তোমার প্রেমতে তোমার আছে জানো মন খুলি কোবালে পড়িলে পড়িলে কোন তোমার প্রেমতে তোমার আছে জানো মন খুলি কোবালে তুমি অহার বাটত কিসি দিলু হেতেন তুমি অহার বাটত কিসি দিলু হেতেন অনেক ফুলৰ পাতৰি মোৰ মৰমী অনেক ফুলৰ পাতৰি কথা ভাবি ভাবি টোপনি নাহে দুরু দুরু পথে মন ঘনে ঘনে তোমার কথা ভাবি ভাবি টোপনি নাহে তুমি জানো কবা মই সদায় তোমারে তুমি যদি নাহা জানা মোর কাঠলে তুমি জানো কবা মই সদায়
যদি নাজানা মোৰ কাষলে ডিঙিত চিপে জড়িল মোৰ মৰমী ডিঙিত চিপে জড়িল তোমার প্রেমতে তোমার আছে জানো মন খুলি কোবালে করিলে করিলে তোমার প্রেমতে তোমার আছে জানো মন খুলি কোবালে তুমি অহার বাত কিসি দিনু ভেতে তুমি অহার বাত কিসি দিনু ভেতে অনেক ফুলর পাপড়ি মোর মরমী অনেক ফুলর পাপড়ি তোমার আছে জানো মন মোর মরমী তোমার আছে জানো এইটো পাব নাই বৰা দিয়া ঠিকছে দিয়া কেৱল দে কি হ'ল বল চললৈ ডান্স মাষ্টাৰ আজি ৰনাল্ডো হ'ব ওলাইছে কি হ'ল আপোনালোকৰ এইদৰে মোক বাট আগবঢ়াৰ কাৰণ কি চহৰৰ পৰা ইয়াত হিৰো হ'বলৈ আহিছো বুজিছো তেন্তে আপোনালোক এই গাঁৱৰ হিৰো কওকচোন আপোনালোকৰ প্ৰব্লেম কি প্ৰব্লেম মানে তই শেৱালিৰ লগত প্ৰেম কৰি আমাৰ খগেনক কম প্ৰব্লেমত পেলাইছনে অৱশ্যে তোৰো এতিয়া কম প্ৰব্লেম নহ'ব তুমি ইমানকৈ মন মাৰি নাথাকিবা আমিতো তোমাৰ একো অহিত চিন্তা কৰা নাই আমি যি কৰিছোঁ তোমাৰ ভালৰ কাৰণে কৰিছোঁ ইমান ডাঙৰ কোম্পানী এটাৰ মালিক তুমি ৰাণীৰ দৰে থাকিব পাৰিবা হেৰা
তুমিও কিবা এটা কোৱা আকৌ। সকলোখিনি তুমিয়ে কৈ আছা মোক ক'বলৈ কি বাকী ৰাখিছা? চুইটি খোৱা আকৌ, কি কৰি আছানো? পিয়ে নাই খোৱা যে মোৰো খাবলৈ মন যোৱা নাই। হেৰা, গহনাখিনি অৰ্ডাৰ দিলোৱেই, কাপোৰখিনিও অৰ্ডাৰ দিয়া হৈ গ'ল। মাত্ৰ পেণ্ডেলৰ মানুহজনক মাতি আনি তুমি কথাখিনি ফাইনেল কৰি দিলেই হ'ল। সকলোখিনি তুমিয়ে ঠিক কৰিলা যেতিয়া এইখিনি তুমিয়ে ঠিক কৰি পেলোৱা। মোক পিছতে মাজত সোমাইছা কিয়? চোৱা পল্লৱী, আমি যে আছোঁ এই ঘৰ, গাড়ী, সা সম্পত্তি সকলো তেখেতৰে অৱদান। আৰু তুমি যদি এই বিয়াত সন্মতি নিদিয়া তেন্তে কাইলৈকে দাদাৰ চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে। তেতিয়া আমাৰ অৱস্থা কি হ'ব পল্লৱী? আৰু চুইটিৰ ভৱিষ্যতৰ কথাও এবাৰ ভাবাচোন। নাকান্দিবা নবৌ। চুইটিৰ ভৱিষ্যতৰ কাৰণে মই এইখিনি ত্যাগ কৰিবলৈ সাজু আছো। এক্সকিউজ মি ছাৰ, মই এতিয়া ঘৰলৈ যাওঁ। ৰ'বাচোন মিছ মনিকা, তুমি বৰ ধুনীয়া। থেংক ইউ ছাৰ। ইমান ধুনীয়া ছোৱালীজনী ৰাতিখন তুমি অকলে যাবা? একো নহয় ছাৰ, মই অকলে যাব পাৰিম। হ'ব হ'ব, বহুত কিবা কিবি হ'ব। এটা কাম নকৰা কিয়? আজি ৰাতি তুমি নহ'লে ইয়াতে থাকি যোৱা। ডেট ইজ ইম্পচিবল ছাৰ। ডেট ইজ পচিবল। ভাবিছোৱা লাভ কিন্তু তোমাৰে হ'ব। ন' নেভাৰ ছাৰ। আচ্ছা ৰ'বাচোন, এইখন চোৱা কেনে লাগিছে? বিউটিফুল ছাৰ। ছোৱালীজনী কোননো? তোমাৰ হ'বলগীয়া মেডাম। তাৰমানে আপুনি আকৌ? অঁ, মোৰ ভনী নিশ্চিতাই ঠিক কৰিছে। তাই কৈছে মই বোলে আকৌ বিয়া কৰাব লাগে। ভালেই হ'ব ছাৰ। ঐ খানা খাই লওঁ। বৰা কি হ'ল? ছাৰ এই খানা নাখায়।
নেখায় ৰ মই শিকাই আছো কেনেকৈ খায় কি চাই মই এটাও চাই আছো আগিৰি এই দেখাবলৈ মোৰ হাত লগাতে ঘৰ কৰা নাই কিন্তু মই চাই ল'ম এতিয়াই চাই দাদাগিৰি হেল্ল' ৰূপম কোৱা না 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 মই নোৱাৰিম তাৰ এগেইনষ্টত বহুত কমপ্লেইন আহিছে ঠিক আছে কোৰ্টৰ অৰ্ডাৰ আছে এতিয়া উপায় নাই ৰূপমৰ কাৰণে তই আজি বাচিলি নহ'লে তোক এতিয়া মূৰে কপালে হাত দিলে কি হব তোমাৰ মৰমে জীয়েৰৰ কাল হল এটা নোকোৱা কিয় আগলে পিছলে বুলিবলৈ এজনীয়ে ছোৱালী তাইৰ প্ৰেমতো মই হাত ধৰিছো বুলি ইমানকে চিঞৰ বাখৰখননো কেলে কৰি আছে আইজনীয়ে কিনো মহাভাৰত অশুদ্ধ হোৱা কামটো কৰিলে গাঁৱৰে চকু চৰহা মুখাইহে তিলকে তালটো কৰি ফুৰিছে চিঞৰ বাখৰ কৰিম বাহিৰত ওলাব নোৱাৰা অৱস্থা এটা হৈছে আমাৰ ছোৱালীয়ে চহৰলৈ গৈ প্ৰেমত পৰিছে এতিয়া ল'ৰাৰ বাপেকে কিবা এটা চেলু উলিয়াই ল'ৰাৰ চিকিৎসা ল'ৰাৰ অমুক তমুক ভচুক এইবোৰ কৈ পইচা ডিমাণ্ড কৰিবলৈ নাহিলেহে ৰক্ষা আৰু দে প্ৰভু এনে ইমান খৰচ দে প্লাৱনৰ বাপেকে আপোনাৰ পৰা পইচা বিচাৰিবলৈ ইমান টুকুনা ঘৰ নহয় ধনে ধানে উভয় নদী ঘৰ ল'ৰাও মাত্ৰ এটাই তুমি সঁচাকে কৈছা তো চহকী নেকি তো ঘৰ দুৱাৰ দুমহলীয়া গাড়ী মটৰেৰে সা সম্পত্তিও অনেক তাৰমানে আমি মস্ত চহকী ধনী যোৱা এটা পাম নহয় জানো সঁচাকে বিয়া পাতিবতো এনেই ৰাসলীলাখন কৰি আছে মন আছে যদি লৈ গলে হল মানে সকলো আপোনাৰ দৰে কৰাইছে বুলি ভাবিছে নেকি প্লাৱনে কৈছে নহয় আইজনীয়ে বিয়া পৰীক্ষা দিয়াৰ পিছতে মাক দেউতাকক আনি বিয়াখন ঠিক কৰি পেলাব সকলো কিন্তু আপোনাৰ দৰে নহয় আই বোপাই সকলো যা যোগাৰ কৰাৰ পিছতো খৰচৰ ভয়ত ফাঁকি দি বজাৰলৈ যাওঁ বুলি মোক পলুৱাই আনিছে কিয় বাৰে প্ৰতি কৈ থাকা কোৱাচোন তেতিয়া মই নতুনকে চাকৰি সোমাইছো নে নহয় তেতিয়া হাতত মোৰ বেছি পইচা নাছিলে তুমি জানাই দে আৰু তুমিও সেই বজাৰ বাছখনৰ নিচিনাকে যাওঁ কৰি আছিলা কোৰ ছোৱালী ক'ত পালাগে হাতত সেইকাৰণে মানে সকলো ভাবি চিন্তি লৈ আহিলো আৰু মই কি কৰো ভাবি চিন্তি কৰো বুজিছা আমাৰ আইজনী বিয়াখন কিন্তু ধুমধামেৰে পাতিম বুজিছা গোটেই গাঁওখনকে মাতিম চাই থাকিবা একঘৰ মানুহ মুঠৰ ওপৰত বাদ যাব নোৱাৰে বস্তুৱে বাহনীয়ে মাছে মহে একেবাৰে উভৈনদী কৰি দিম বস্তুৱে বস্তু মানে গহনা গাঁঠৰি আইজনীক একেবাৰে পুতি পেলাম খৰচ অলপ বেছি হৈ যায় পৰৰ ধন নালাগে দিয়া এইবোৰ কৈ লাভ নাই এই মানুহজন যে আৰু
তাললৈ ঢোল পেঁপা বাজিছে ঘূৰি ঘূৰি নাচো গৈ বল বল বিহুলৈ আহাতৰ তাললৈ ঢোল পেঁপা বাজিছে ঘূৰি ঘূৰি নাচো ঢোলটি বাজিলে ঢিন্দিকি ঢিন্দাকৈ পেঁপাতি বাজিলে ৰৈ দূৰ দূৰণি কিৰিণি কিৰিণিকি সাধু কেনেকৈ ৰৈ সাধু কেনেকৈ ৰৈ ঢোলটি বাজিলে ঢিন্দিকি ঢিন্দাকৈ পেঁপাতি বাজিলে ৰৈ দূৰ দূৰণি কিৰিণি কিৰিণিকি সাধু কেনেকৈ ৰৈ সাধু কেনেকৈ ঢোলৰ গুমগুমনি পেঁপাৰ কিনুমা কুলিটিৰ মিঠা মাতত নাই গাত ঘৰৰে কাম কাজ কাটি কৰি থৈ হাত খাৰে ভৰি খাৰে বিহু মাৰো গৈ পিছত লাগিছে দেহা পুৰি মৰিছে বন্ধু জ্বলিছে ঢোলটি বাজিলে ঢিনকি ঢিন্দাকৈ পেঁপাতি বাজিলে দূৰ দূৰণি কিৰিণি কিৰিণিকি সাধু কেনেকৈ ৰৈ সাধু কেনেকৈ বাহৰে গগনাতি লৈ আছে চাগে কোনোবা মোলৈকে ৰৈ হাঁচতীয়া মৰমবোৰ বুকুৰ মাজত লৈ ওলালো মই বিহুলৈ চেনাইতে পাবলৈ ঢোলটি বাজিলে ঢিনকি ঢিন্দাকৈ পেঁপাতি বাজিলে ৰৈ দূৰ দূৰণি কিৰিণি কিৰিণিকি সাধু কেনেকৈ ৰৈ সাধু কেনেকৈ ঢোলটি বাজিলে ঢিনকি ঢিন্দাকৈ পেঁপাতি বাজিলে দূৰ দূৰণি কিৰিণি কিৰিণিকি সাধু কেনেকৈ ৰৈ সাধু কেনেকৈ
তোৰ ঘৰৰ পৰা গৈ ৰূপমে মোক সকলো কথা কৈ সিয়ে আহিলেহেঁতেন, কিন্তু তাহাঁতৰ মাটিৰ কৃষ্টকো আজি পৰিল। যি হ'ল হ'ল বুজিছ। পাৰিলে তই ঘৰলৈ গৈ বিষ খাই মৰিব খোজা তোৰ ভনীয়েজনীক ৰক্ষা কৰ। ভণ্টিজনী তাই আকৌ কি হ'ল? তোক পুলিচে নিয়াৰ খবৰ পাই ল'ৰাৰ ঘৰৰ পৰা ভনীয়েৰৰ বিয়াখন কেঞ্চেল কৰি দিয়াত তাই হেনো বিষ খাই মৰিবলৈ ওলাইছিল। কি ভণ্টিৰ বিয়া ভাঙি গ'ল? মোৰ কাৰণে তাই বিয়াখন ভাঙি গ'ল? চা খগেন, এইবোৰ কৰি একো লাভ নাই। তোৰ সেই দাদাগিৰি ভণ্ডামি সকলো এৰি পেলা। এতিয়াও সময় আছে নিজক শুধৰাব। ঠিক আছে, মই বাৰু এইবোৰ এৰিয়াই পেলাম, কিন্তু মোৰ ভণ্টিৰ ভাঙি যোৱা বিয়াখন আকৌ ঠিক হ'ব? ৰবিচোন, অধৈৰ্য নহবি। আমি ভাবি চিন্তি চাওঁ কিবা এটা উপায় ওলায়েই নেকি। উপায় এটা আছে। যতীনৰ চাকৰি ৰূপমৰ অফিচতে। সি চেষ্টা কৰিলে মান্তি কৰাব পাৰিব। মোৰ ভণ্টিজনীওতো ৰূপমৰ ভনীৰ দৰেই। তো এইখন গাঁৱৰ প্ৰতিজনী ছোৱালী তহঁতৰ ভনীৰ দৰে নহয় জানো? তুই তাকে ভাবিব নোৱাৰ কিয়? শেৱালি তোৰ ভনীৰ দৰে নহয়? তেনেহ'লে তই তাৰ পিছত লাগি থাকি লুটি ঘটিখন কেলি কৰিছ? হ'ব হ'ব বৰদেউতা, মই সকলো বুজিছোঁ। মোক আৰু লাজ নিদিব। প্লাৱন, দোস্ত, মোক মাফ কৰি দিয়া। মই তোমালোকৰ ভাল পোৱাৰ মাজত আৰু কেতিয়াও নোসোমাওঁ। ঠিক আছে, তহঁতক সাৱধান কৰি দিছো। আজিৰ পৰা যদি তহঁতি এনে কাম কৰ। নাই নাই বৰদেউতা, কাণত ধৰিছো। আজিৰ পৰা আমি ভাল হৈ গ'লো। আমি সঁচাকৈ বৰ লাজ পাইছো। হ'ব হ'ব, তহঁতি সকলোৱে মিলি এতিয়া গাঁৱৰ উন্নতিৰ কাৰণে কাম কৰিব লাগিব। বল এতিয়া বল বল। শেৱালি? অঁ, ৰূপম ককাইদেউ। আৰে প্লাৱন, তুমি? আহা আহা, বহাহি। বহা। সেইদিনাখন মোৰ কাৰণে তুমি বৰ অপমানিত হ'ব লগা হ'ল। নাই নাই, তুমিনো কিয় মিছা টেকিল টিকিল কৰিছা? বাদ দেচোন সেইবোৰ, এতিয়া আচল কথালৈ আহ। আৰু চা, খগেনে যেতিয়া প্লাৱনক মাফ খুজিলেই অধ্যায়টো তাতেই শেষ। সি আকৌ জেলৰ পৰা কেতিয়া ওলালে? চাওঁ দেচোন, ইমান ইণ্টাৰেষ্টিং কাহিনীটো তই অকলে শুনিবিনে? যা পল্লৱীক মাত। পল্লৱী নাই নহয়। পল্লৱী নাই? গ'ল কলৈ? তাই গ'লগৈ, নবৌকে আহি হঠাতে লৈ গ'লহি। মোক এবাৰো নজনোৱাকৈ? সময় নাপালে তাই। হঠাৎ কিবা কাম ওলাল চাগে। তথাপিতো মোক এবাৰো নজনোৱাকৈ গুচি গ'ল। নবৌকজনী বৰ কিবাও, কথাবোৰ অকণো ভাল নালাগিল। তুমি এবাৰ খবৰ এটা কৰি অহা হ'লে ভাল আছিল নেকি? শেৱালিয়ে ঠিকেই কৈছে। কাক বিচাৰিছে আপুনি? পল্লৱী। আপুনি পল্লৱীৰ নবৌয়েক নেকি? হয়, মই কিন্তু আপোনাক চিনি পোৱা নাই। মই ৰূপম। পল্লৱী ক'ত আছে? তুমি তাইক এতিয়া লগ কৰিব নোৱাৰিবা, তাই ব্যস্ত হৈ আছে। ব্যস্ত? তাৰমানে তুমি গমেই পোৱা নাই, তাইৰ অহা মাহত বিয়া নহয়। বিয়া? কাৰ লগত? চহৰৰ বিখ্যাত উদ্যোগপতি ত্ৰিদীপ লোচন বৰুৱাৰ লগত। ত্ৰিদীপ লোচন বৰুৱা? সেই লম্পটটোৰ লগত? তাই এই বিয়াত সন্মতি দিছেনে? নাথাকিব কিয়, তাই জানি শুনিয়ে এই বিয়াত সন্মতি দিছে। তাইৰ এটা উজ্জ্বল ভৱিষ্যত আছে, মনত ৰঙীন সপোন আছে। ত্ৰিদীপ লোচন বৰুৱাৰ লগতহে তাই সুখী হ'ব পাৰিব। তোমাৰ দৰে এজন সাধাৰণ ইঞ্চুৰ কোম্পানীৰ চাকৰিয়ালে কি দিব পাৰিবা তাইক? মোৰ বিশ্বাসেই নহয়। তোমাৰ বিশ্বাস অবিশ্বাসৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, বুজিছা? তুমি এতিয়া যাব পাৰা। ৰ ববৌ, এই কথা মই পল্লৱীৰ মুখৰ পৰা শুনিব বিচাৰোঁ।
তুমি ঠিকেই শুনিছা ৰূপম দা, এই বিয়াত মই সন্মতি দিছো। শুনিলাতো, তুমি এতিয়া যাব পাৰা। তেন্তে এই তোমাৰ শেষ সিদ্ধান্ত পল্লৱী। তাই ক'লে নহয়, কিয় তাইক বাৰে বাৰে আমনি কৰি আছা? মই সপোনতো ভবা নাছিলো তুমি ইমান স্বাৰ্থপৰ, ইমান নিষ্ঠুৰ তুমি। মই তোমাক লৈ এটা ৰঙীন সপোন দেখিছিলো। তুমি যদি ধন সম্পত্তিয়ে বিচাৰিছিলা, মোক নকলা কিয়? মই ত্ৰিদীপ লোচন বৰুৱাতকৈ বেছি ধনী আৰু লম্পট ব্যক্তি এজনক বিচাৰিলোহেঁতেন নহয়। মই সপোনত তোমাক ভবা নাছিলো। নহয় মানে মোমাইদেউ, আহকচোন আহক, বহকি বহক। আমি মানে মোমাইদেউ। চুপ, কথা নকবি। মাওলা ছোৱালীজনীৰ জীৱনটোক লৈ খেলিবলৈ তহঁতৰ অলপো বেয়া নালাগিল? বেচেৰীজনীৰ মাক বাপেক ঢুকোৱাৰ পাছৰ পৰাই আমি তাইক তুলি তালি ডাঙৰ দীঘল কৰিলো। তই কি কৰিলি? এতিয়া নিজৰ স্বাৰ্থৰ কাৰণে তাইক এতিয়া এটা লম্পটৰ লগত বিয়া দি তাইৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছ। বুজিছো নহয়, এইবোৰ চব তোৰ ঘৈণীয়েৰৰ চালনা। হেৰা, তুমি কি শুনি আছা? তুমি কৈ নিদিয়া কিয়? তুমি যি কৰিছা তাইৰ ভালৰ কাৰণেই কৰিছা। ইয়াত আনে মাত মতাৰ কোনো দৰকাৰ নাই নহয়। তুমিহে তাইৰ ককায়েক। তই তাইৰ ককায়েক, মই কোন? মই তাইৰ মোমায়েক নহয়। বৰ মোমায়েকডাল ওলাইছে। ইমান যদি দায়িত্ব নহ'লে ভাল ল'ৰা এটা চাই বিয়া দিব পৰা নাই কিয়? আমি ভাল ধনী ল'ৰা এটালৈ বিয়া দিব ওলাইছো কাৰণে চকু পৰিছে। তুমি মনে মনে থাকাচোন। কিয় মনে মনে থাকিম হে? আমাৰ উন্নতি কাৰো সহ্য নহয়। উন্নতি? কি উন্নতিৰ কথা কৈছো? সেই ভুল কোমলীয়া ছোৱালীজনীক লম্পটটোৰ হাতত তুলি দিয়াটোৱে তহঁতৰ উন্নতি নেকি? বুজিছো, তাৰমানে পল্লৱীৰ বিয়াৰ লগত তহঁতৰ উন্নতিৰ স্বাৰ্থ লুকাই আছে। হয়ে যেনিবা, তাতে আপোনাৰ কি হ'ল? আমাৰ ক'ত কি স্বাৰ্থ লুকাই আছে নাই তাক জনাৰ কাৰো দৰকাৰ নাই নহয়। কি শুনাকন, তই একো মাত নামাত কিয়? বুজিছো, তহঁতে তাৰমানে ছোৱালীজনী মূৰটো খাই আহে নেকি? তই ক'ত মাত মাতিবি? মাত মতাৰ সাহসপন জানো তোৰ আছে? কুলাংকাৰ, অপদাৰ্থ, তোক ভাগিন বুলিবলৈ মোৰ লাজ লাগিছে। থুই কথা তিৰোতা কেৰুৱা। চাই থাক, তোক এইজনীয়ে ধ্বংস কৰিহে এৰিব। আৰু মই যদি কন্দৰ্প হাজৰিকা হয়, এই থকালৈকে তোৰ ঘৰত মই ভৰি দিবলৈ নাহো। হেৰা, দেখিলা দেখিলা, তোমাৰ সন্মুখতে সেইটোৱে মোক কেনেকৈ গালি পাৰি থৈ গ'ল। খাব নোপোৱাৰ জাত, গাঁৱলীয়া ভুচুম পহু কৰবাৰ।
এইবাৰৰ পৰা যদি আহে পদূলিৰ পৰা কুকুৰ খেদা দি খেদি বাহিৰ কৰি দিয়া তুমি মোক মাৰিলা এটা সাধাৰণ গাঁৱলীয়া ভিকহুৰ বাবে তুমি মোৰ গাত হাত তুলিলা কিয় নুতুলিবা একেইটো ভিকহুৰ জাত মোৰ দেউতাই আজি তোমাক পথৰ পৰা তুলি আনি মানুহ নকৰা হলে পাৰিলাহেঁতেন নে আজি তুমি ইমানখিনি ধন ঐশ্বৰ্যৰ মালিক হবলৈ আজি মোৰ গাত হাত তুলি তুমি বীৰত্ব দেখাবলৈ আহিছা আজি 6-7 বছৰে মই বহুত সহ্য কৰিছো আৰু নকৰো আজিৰ পৰা মোৰ কথা মতে ঘৰ চলিব তোৰ কথা মতে চলি চলি মই মোৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ আগত মই বহুত সৰু হৈ পৰিলো আৰু নহব তোৰ চালনা কৰি মই মোৰ একমাত্ৰ ভৰি নদীকো মোৰ এতিয়া ভাবিবলৈ লাজ লগা হৈছে পদবী তই চিন্তা কৰিবি এই বিয়া মই কেতিয়াও হ'বলৈ নিদিওঁ নহয় পল্লৱী এই বিয়া মই কেতিয়াও হ'বলৈ নিদিওঁ মই নোৱাৰিলো দেই বিয়া পাতে তাত 2 বছৰ পাৰ হৈ গ'ল মই তাক সন্মান কৰিব নোৱাৰিলো এতিয়া তোমাকে গোটালো যি কৰা কৰিব সি এতিয়াও সন্মান হোৱা নাই তোমাকে তামোল খালে নেকি মই চাহ আনিছিলো নে দে মই তামোল খোৱা নাই নহয় চাহ মোক দে তোমালে অনা নাই নহয় বৰদেউতাৰ এইটো কাৰণে আনিছো হ'ব দে মাজনী আমি খাম বাৰু পিছে তই ভনী এজনী হৈ তোৰ ককাই তোক সন্মান কৰিব পৰা নাই নে চাবিচোন তালৈও এজনী ছোৱালী ককাইদেউলৈ ছোৱালী পিতাই চাম বুলি কৈ থৈছে নহয় সেইকাৰণে সি বিয়া পতা নাই নেকি সি চাগে কৰবাত ছোৱালী চাইছে আৰু সি কলৈ গ'ল মাতচোন যাক বাপুৰাম তই কিবা জানো নেকি ককাইদেউ ককাইদেউ বৰদেউতাহঁতে মাতিছে আজিকালি ল'ৰা আমি চাই দিয়া ছোৱালী ক'ত বিয়া পাতিব তাতে আগত আগত চহৰৰ বতাহ লাগিছে নহয় বৰদেউতা হ'ল ভালনে কেতিয়া আহিলে বুজিলো তইতো চব বুজি পাও পিছে একো কৰিবহে নোৱাৰো ঐ তই চুপ থাক বেছি পেট পেটা নাহিবি তই আকৌ কলৈ পলাইছ হ'ব বৰদেউতা বহিনো কি হ'ব আপোনালোকে ক'ব বিয়াখন পাত ঘৰলৈ বোৱাৰী এজনী আন ভনীয়াৰ বৰ কষ্ট হৈছে ইত্যাদি সেইবোৰেই নহয় জানো মোৰ কপালত যেতিয়াই বিয়া লিখা আছে তেতিয়াই হ'ব আপোনালোকে ক'লে হ'ব জানো শুনিলা যোৱা 2 বছৰ এটা এনেকেই গ'ল তাৰ আৰু কপাল ফুল নাখালে খাব দাইজি আপুনি তেনেকৈ নকব চাওক মোমাইদেউ সেইবোৰ কথা এতিয়া বাদ দিয়ক মই পল্লৱীক মোৰ মনৰ পৰা আঁতৰাই পেলাইছো তই পল্লৱীক মিছাতে ভুল বুজি আছ তাই আচলতে বৰ সহজ সৰল বুজিছ চহৰৰ আন ধনী ছোৱালীবিলাকৰ নিচিনা তাই নহয় এইবিলাক আচলতে চব নবয়সজনীৰ ষড়যন্ত্ৰ তাইৰ গাত একো ভুল নাই ময়ো তাকেই কৈ আছো মোমাইদেউ কিন্তু ই মোৰ কথা শুনিবই নোখোজে আপুনি বুজালেহে যদি বুজে মই ইয়াক এক প্ৰকাৰ জোৰ কৰিয়েই আপোনাৰ ইয়ালৈ লৈ আহিছো নাই মই বিশ্বাস নকৰোঁ ছোৱালীবোৰ সঁচাকৈ স্বাৰ্থপৰ পল্লৱী নহয় ৰূপম স্বাৰ্থপৰ আমিহে
আমাৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে পল্লৱী জীৱনটো ধ্বংস কৰিবলৈ ওলাইছিলোঁ। এতিয়া আমি অনুতপ্ত। আমাক 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 ক্ষমা কৰি দিয়ক মোমাইদেউ। ৰূপম, মোক ক্ষমা কৰি দিয়া। ময়েই আচলতে পল্লৱীক তোমাৰ পৰা আঁতৰাই ৰাখিছিলোঁ। আভিজাত্যৰ নিচামোহত পৰি তোমালোকৰ দুখন সঁচা হৃদয়ক মই বিচ্ছেদ কৰিব বিচাৰিছিলোঁ। মোমাইদেউ, আমাক ক্ষমা কৰক। হ'ব তহঁতৰ যে সুমতি হ'ল তাতে মই সুখী। এতিয়া আমি সকলোৱে মিলি ইহঁতৰ বিয়াখন ভালদৰে পাতি দিব লাগে। চুইটি আহা না বাহিৰলৈ যাওঁ, আহা না। আহা না, আহা না। পেহী বুজিছে দাদী, গোটেই বিয়াখন মোৰ ওপৰত। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি কোন আহিছে কোন নাই চব মোৰ ওপৰত। থৰ কথা ক'বলৈ আহিছে। দেখিছে, দেখি আছো ন অথনিৰ পৰা কি কৰি আছ, কি ফালি আছ। ইফাল সিফাল ইফাল সিফাল, এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে, এবাৰ সিফালে গৈছে এবাৰ ইফালে আহিছ। সেইডালহে কৰি আছ। হে, সেইটো কাম হোৱা বুলি কয় নেকি? হেৰ' গাঁৱৰ মানুহটো অথনিয়ে আহিলোঁ, এইখিনিত বহি আছোঁ। তামোল এখন যাচিছ, এখেতকে যাচিছ নে মোকে যাচিছ ক'বলৈ আহিছ? দাইটি আগতে খোৱাৰ অংকটো কৰক। মাছৰ আঞ্জাকণৰ যিটো যে আগতে তামোলখন খালে সোৱাদ পাব জানো? তেতিয়াহ'লে খোৱাৰ ব্যৱস্থাটোকে কৰি দে আকৌ। আগতে আলহী, ঘৰৰ মানুহ পিছত। আপুনি বহক। বিয়য় আহক আহক, বিয়য় নিও। ভালে আছে? ভাল। আপুনি পিছে কেতিয়া পালেহি? ভালে আছে। কি ক'ব আৰু, এই অলপ আগত পাইছোহি। অহাটোও বৰ কষ্ট হয় আজিকালি। ইও নেৰে, গাঁৱত বিয়াখন পাতিলে, এতিয়া এই পাৰ্টি পাতিছে এই চহৰত। আজিকালি ল'ৰাৰ এইটো চখেই হৈছে, বিয়া পাতিব পাৰ্টি পাতিব মানে একেবাৰে মেৰেজ হ'ল। তাকে আমাৰ ইয়াক এই ৰূপমক কৈছোঁ, ঐ আমাৰ এই 3টা মানুহৰ গাঁৱৰ পৰা অহা আৰু যোৱা এই 2টা ভাড়া দি দিবি। পিছে সিদিনা আপোনাৰ ঘৰলৈ গৈ বৰ ভাল লাগিল দেই। জানো, আপোনালোকেহে জানে আৰু কেনে পালে। কিন্তু এটা কথা আকৌ দেই, বিয়াখন খাটাং হোৱাৰ পাছত আমাৰ গোটেই গাঁৱৰ ৰাইজে কঁকালত টঙালি বান্ধি মোক ধৰিলেই নহয়।
ভালকে এসাঁজ খালো বিয়াৰ পাৰ্টি দাইটি খালেই নেকি আপুনি খালো খানা পিছে কেনে পালে উত্তম অতি উত্তম তেন্তে শেৱালি বিয়াখনৰ বাবে কাৰিকৰৰ ব্যৱস্থা কৰিয়ে দিওঁ নেকি এতিয়া কৈ দে হেৰি নহয় দাইটি ৰাইজখন গোট খাওঁতেই শেৱালিৰ বিয়াৰ কথা ঘোষণা কৰি দিয়ক নহ'লে ঠিক কথা কৈছা হেৰা ইহঁত দুটা বিয়াৰ দিন ঘোষণা কৰি দিওঁ হে নে কি কয় বিয়া হা বলো ৰাইজ খালো নহয় ঘোষণা এখেত মানে মোৰ ভাবি বিয় এখেতৰ একমাত্ৰ পুতেক প্লাৱনৰ লগত মোৰ একমাত্ৰ ছোৱালী শেৱালি অহা 29 বহাগত বিয়া খাটাং কৰিছে তো উপলক্ষে ৰাইজক লগে ভাগে ৰাতি অন্নমতি গ্ৰহণ কৰিলে নথৈ আনন্দিত হ'ম খেলি মেলি কৰি কথা মুখ দিলো নহয় গোটেই ৰাজসভাক পাতি খৰচ বেছি নহ'ব যাব ৰ'বা ক'ৰ পৰা আহিলা কলেজৰ পৰা আহিলো বিয়াৰ পাছতো কলেজ কিয় বিয়াৰ পিছত কলেজলৈ যাব নাপায় নেকি পায় কিয় নাপায় আমি অ'কে আহিছোঁ